নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছো মোৰ অন্য এক ভিডিঅলৈ স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে কুশলে আছে বুলি বহুতে বহুত কমেন্ট কৰিছে আগৰ ভিডিঅ কেইটাত আৰু বহুতখিনি মৰম দিছে তাৰ বাবে বহুত ধন্যবাদ এগৰাকী মোৰ বান্ধৱীয়ে কমেন্ট কৰিছিলে বা প্লিজ জনাব যে কেনেকৈ প্ৰিপাৰেচন কৰিম আসলতে সোৱা মই প্ৰিপাৰেচন কৰিহা আছো পৰীক্ষাৰ বাবে হেকাৰণে মই তোমাক এইটোৱে যে কৰিবা এটো কৰিলে যে পাছ কৰিবা ক'ব নোৱাৰো কাৰণ মই এতিয়ালৈকে পৰীক্ষা দিয়াই নাই ময়ো ইউটিউব চেনেলৰ পৰা বা মোৰ এডিআৰিত পাছ কৰা বান্ধৱী সকলৰ লগত কথা বতৰা পাতি প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছো মই যেনেকৈ কৰিছো তেনেদৰে মই কব পাৰিম বা বিশেষ মই বেলেগকে একো কব নোৱাৰিম গতিকে এয়া মই শুই উঠি বিছনা পত্ৰ পাৰি মেলি ললো আৰু লগতে ঘৰ ঝাৰু দি লৈছো ৰাতিপুৱা ঘৰ ঝাৰু দি মেলি লৈছো যাতে মই পঢ়া টেবুলত বহিব পাৰো আৰু 4টা বজাত যেহেতু নুঠিলোৱে আৰু এতিয়া এয়া একাপ চাহ লৈ বহিছো ৰুটি আৰু গুড মৰ্নিং কৈ দিয়া নি উছলা হাই পিনে গুড মৰ্নিং সকলোকে সুপ্ৰভাত জনাইছো মোৰ অন্য এক ব্লগলৈ স্বাগতম জনালো ৰাতিপুৱাৰ পৰা শুইতিছে দেৰিকে কালি কৈছিলো যে 4টা বজাত উঠি পঢ়িম বুলি কিন্তু কি হয় অভ্যাস নাই যে 4টা বজাত উঠা হেতু কাৰণে উঠিবও নোৱাৰিলো আৰু লগতে লৰাটো মানে অকনমান গাটো বৰ ঠিক নাছিলে মানে চৰ্দি লাগিছিল আৰু ৰাতিপুৱা মানে কি হয় তাক ঠাণ্ডা লাগে বুলি মোৰ বৰ ভয় লাগে মানে এবাৰ তেনেকে ঠাণ্ডা লাগি যি হৈ থৈছে আৰু মানে হেতু মানে কেতিয়াবা কম বাৰু মানে এনেকুৱা এটা পৰিস্থিতি সন্মুখীন হৈছিল মানে কি বুলি কম মানে মোৰ মুখৰ পৰা শব্দটো নোলায় মানে একদম বহুত কিবাকেহে লটো বচাই আনিছে মানে এনেকুৱা টাইপৰ গতিকে মই ৰাতিপুৱা টাইমখনত ইয়াক মানে ই যদি অকমান সাৰ পাই থাকে তেন্তে মই বিছনাত কেতিয়াও উঠি নাহো মানে এনেও বিছনাখন বহুত ঠাণ্ডা লাগি যায় ওচৰৰ মানুহটো যদি উঠি আহে তে কাষৰ জনে বহুত ঠাণ্ডা পায় মানে হেতু কাৰণে মই মানে 4টা বজাত নুঠিলোৱে তাৰ পিছত বোলো মই যেতিয়া আমনি নকৰে তেনেকৈ মই স্লটটো আৰম্ভ কৰিম কিন্তু এতিয়া মই নুঠো হেনেকে মানে সাৰ পাইছিলো কিন্তু নুঠিলো এতিয়া আৰু অভ্যাসো নাই যেহেতু হেতু কাৰণে অকমান দিগদাৰ হ'ল লাহে অভ্যাস হ'ব আৰু এতিয়া চাহকাপ লৈ লৈছো ৰাতিপুৱাৰ বিছনা পাৰি ললো ঝাৰু দি ললো চাহকাপ খাই বুলি মোৰ ফাৰ্ষ্ট স্লটটো মই আৰম্ভ কৰো আশা কৰো আপোনালোকে চাই ভাল পাব আৰু আজি মই প্ৰথমতে কালি এছপিকে চেনেলত ওপেন ক্লাছত এয়াৰপৰ্টৰ ওপৰত দিছিলে এটা ভিডিঅ হেতু মানে মই ৰেল পৰিবহনলৈকে মই চোৱা আছে নোট কৰি থোৱা আছে আৰু মই হেখিনি মুখস্থ কৰি থোৱা আছে কিন্তু এয়াৰপৰ্টটো কালি নে পৰহি দিছেহে মই মোবাইলটো বেয়া হওঁতে দিছিলে সম্ভৱ এতিয়া হেখিনি মই নোট কৰিম আৰু নোট কৰাৰ পাছত হেখিনি মই মানে নোট কৰি লগালো হেখিনি মই মুখস্থ কৰিম আৰু এতিয়ালৈকে মই গা ধুৱাই নাই জাষ্ট মুখ ধুই চাহ খাবলৈ বহিছো গা ধোৱা নাই মানে পৰহিৰ পৰা মটৰটো বেয়া হৈ আছিলে মটৰটো ভাল হোৱাই নাই আজি এতিয়া মানুহ লাগি আছে যদি মটৰটো ভাল কৰালৈকে মই ৰৈ দিওঁ তেন্তে এতিয়া ল'ৰাটো মানে বিশেষকৈ আমনি কৰি থকা নাই তো আমনি নকৰা সময়কণতে মই পঢ়া নহ'ব পাছত পঢ়িব নোৱাৰিম সেইটো কাৰণে এতিয়া পঢ়ি লওঁ তাৰ পাছতহে গা পা ধুই কি কৰিম এতিয়া প্ৰথমতে চাহ খাই লওঁ আৰু ফাৰ্ষ্ট লকটো আৰম্ভ কৰি লওঁ তেতিয়া ভিডিঅ'টো শেষলৈকে চাই যাব এতিয়া এয়া চব মই এইটো মোবাইলত ভিডিঅ' কৰিবৰ কাৰণে এইটো মোবাইলতে উলিয়াই লৈছো এয়া এছপিকে চেনেলৰ আঙুৰ খাবা তই পানী লাগি আছে নহয় আঙুৰ খাবলৈ খাবা ৰ'বা দেই এয়া এয়াৰপৰ্টটো মই উলিয়াই লৈছো এছপিকে চেনেলৰ এয়াৰপৰ্ট এতিয়া মই এইটো ভিডিঅ' কৰিম কাৰণ মই বহীত ৰেল পৰিবহনলৈকে লিখি থোৱা আছিলে এসব ভিডিঅ' আৰম্ভ হৈ গ'ল তো মই এটা নোটখিনি কৰি লওঁ ঠিক আছে এইখনতে মই ৰখাই লওঁ মোৰ ষ্টেণ্ডাৰ্ড ভাগিও যিহেতু এইটো ওপেন ক্লাছ হয় আপোনালোকেও কৰিব পাৰে আৰু মোক দুগৰাকী মানে সুধি আছিলে বা তুমি এছপিকে ছাৰৰ ওচৰত পেইড ক্লাছ লৈছা নেকি হয় মই এছপিকে ছাৰৰ ওচৰত পেইড ক্লাছ লৈছো এছপিকে ছাৰৰ ওচৰত পেইড ক্লাছ মানে লোৱাৰ পাছত বেলেগ চাবলৈ কোনো প্ৰয়োজন নাই ছাৰে ইমানেই ধুনীয়াকৈ বুজাই নহয় আৰু মাজতে সেই মাহী আহি গৈছিলে কিবা এটা কথা ক'বৰ বাবে ল'ৰাটোৰ বিষয়ে তাৰপিছত কি কৈ আছিলো ছাৰৰ কথা ছাৰে মানে ইমানেই ধুনীয়াকৈ বুজাই নহয় বেলেগ চোৱাৰ কোনো প্ৰয়োজনেই নাহে মানে এছপিকে ছাৰ বেষ্ট ছাৰ বুলি ক'লেও বেয়া নহয় আৰু তাৰপিছত এতিয়া মই গোটেই নোটখিনি লিখি লৈছো নোটখিনি মই আজিয়ে মই মুখস্থ কৰিম তেনেদৰে কৰিলে কি হয় পাছলৈ কৰিম বুলি থৈ দিলে গোট খাই এগালমান হৈ যায়গে পাছত ভাবিলেই ভয় লাগি যায় যে ইমানখিনি কেনেকৈ কৰিম সেইকাৰণে লগৰ বস্তু লগত কৰি যোৱাটো ভাল আৰু সেইপিনে পাকঘৰৰ সেইখিনি উঠি থাকিলে সেয়া মোৰ মা হয় চাহ বনাই আছে যিহেতু মটৰ ভাল কৰা মানুহকেইজন আছে তেওঁলোকৰ বাবে এতিয়া এইখিনি লিখি মেলি লৈছো আৰু নাম আপোনালোকে মনত ৰাখিব ওচৰত পপুলা ৰিংপোচে এয়াৰপৰ্ট আৰু যদি আমি গোটেই ৱৰ্ল্ডলৈ যাওঁ তেতিয়া কি হ'ল গাঁওছে ইয়াত এয়াৰপৰ্ট হৈছে গোটেই ৱৰ্ল্ডত আটাইতকৈ ওপৰতে থকা যিটো এয়াৰপৰ্টটোৰ নামটো আমি মনত ৰাখিব ক'ত আছে চাইনাত আছে নেক্সট কুৱেশ্যন আমি গুচি যাওঁ নেক্সট প্ৰশ্ন হৈছে লক্ষদ্বীপৰ একমাত্ৰ বিমান নামটো আপোনালোকে মনত ৰাখিব ওচৰত পপুলা এয়াৰপৰ্টৰ এইখিনি নোট বনাই ললো আৰু এতিয়া ইমান ঠাণ্ডা পৰিছে ডাইৰেক্ট বিছনাত পঢ়িম বুলি ভাবিছো ওপৰতে থৈ
টেবুলৰ পৰা ডাইৰেক্ট আহি বিছনা পালোহি ইমান ঠাণ্ডা লাগিছে টেবুলত পঢ়াটো সম্ভৱেই নহয় বিছনাত আহি পঢ়িলোহি তাৰপিছত এতিয়া মই এই এয়াৰপৰ্টৰ যিখিনি নোটছ বনাই লৈছিলোঁ সেইখিনি মই এতিয়া মুখস্থ কৰি ল'ম লগালগ কৰিলে কি হয় এটা কাম কমি যায় গোটাই থলে বহুত হৈ যায় আৰু যিগৰাকী বান্ধৱীয়ে কমেন্ট কৰিছিলে যে বা কেনেদৰে প্ৰিপাৰেচন কৰিম তো মই জনাই দিওঁ যে মই যেনেদৰে কৰিছো মই তোমাক সেইখিনি কৈ দিছো প্ৰথমতে এখন বহি আৰু এটা পেন লৈ লোৱা ইউটিউব চেনেল আছে আজিকালি যেহেতু ইউটিউব চেনেলত বিভিন্ন ইউটিউব চেনেলত তুমি নোটছ পাই যাবা কুহিপাত চেনেলটো চাব পাৰা বা তেনেকৈ তুমি নিজে কোনটো চেনেলৰ পৰা বুজি পোৱা নিজে হেতু চাই লবা প্ৰথমে যেটো চেনেলৰ পৰা বুজি পোৱা হেতু চেনেলৰ পৰা তুমি নোটছ কালেক্ট কৰা নোটছ বনোৱা নিজৰ নোটছটো বহুত মেইন হয় নিজৰ নোটছখিনি ধুনীয়াকৈ বনাই লোৱা আৰু যদি জিকে কাৰণে বেছি প্ৰবলেম হয় তেতিয়া তুমি আসামীৰ বুক বা খৰাইঘাট বুক তেনেকৈ বুক কিতাপ এখন লৈ ল'ব পাৰা আৰু ৰিজনিঙৰ কাৰণে এছপিকে টো জিন্দাবাদ এছপিকে চেনেলত আৰু ৰিজনিং চোৱাৰ পাছত বেলেগত চাব লাগে বুলি মানে মই নাভাবো আৰু বহুত বেছি ধুনীয়াকৈ বুজাই ছাৰে মানে সবেই ভাল পায় আমাৰ যিমান মোৰ লগৰ আছে সবেই ভাল পায় মানে এছপিকে ছাৰৰ ৰিজনিং চাই তো এবাৰ চাই দিয়াৰ পাছত কোনো ডাউটে নাথাকে ইমান ধুনীয়াকৈ বুজি পোৱা হয় তাৰপিছত মেথছ অভিজিত ছাৰৰ পৰা চাব পৰা ওপেন ক্লাছত ইগল এডুকেশ্যন বুলি চেনেলটো হেতু চেনেলত অভিজিত ছাৰে বহুত ধুনীয়াকৈ মেথছখিনি বুজাই দিয়ে আৰু গ্ৰেড 4 বুলি তেওঁ এটা মানে চেনেলত গ্ৰেড 4 বুলি তেওঁ সিৰিয়েলি ভিডিঅ' দিয়ে যায় অকল গ্ৰেড 4 এনেকৈ কৰি তো সেইখিনি চাব পৰা মই বিশেষকৈ তেওঁলোকৰ পৰাই চাওঁ আৰু লগতে মই এছপিকেট পেইড ক্লাছ যিহেতু লৈ থৈছোঁ তো তাতো কিছুমান মই চাওঁ বাৰু নোচোৱা নহয় কিন্তু যদি মানে মই এছপিকেট মানে বা ক'তো কোৰ্চ নোলোৱা তেতিয়া তুমি মানে অভিজিত ছাৰৰ তাত মেথছটো চাব পাৰা আৰু ইংলিছটো তেনেকৈ ইউটিউব চেনেল আছে তেনেকুৱা চাই ল'বা আৰু চিননিম এণ্টনিম সেইখিনিতো আমাৰ গ্ৰামাৰ কিতাপত পোৱাই যায় এন এপ্ৰ'চ টু ইংলিছ গ্ৰামাৰ তেনেকুৱা গ্ৰামাৰবিলাকত পোৱাই যায় মোৰ এইটো ভিডিঅ'ত মই দেখুৱামেই ক'ৰ পৰা মই কৰিছোঁ সেই ঠিক জানো মই যিখিনি কৰিছোঁ সেইখিনিহে তোমাক মই ক'ব পাৰিম গতিকে সেই সিমানখিনিয়ে আছিলে এতিয়া মই এই এয়াৰপৰ্টৰ নোটছখিনি মুখস্থ কৰি লওঁ মানে কি হয় এঠাইতে বহি কৰিব নোৱাৰো কাৰণ ল'ৰা আছে যিহেতু সি যেপিনে যায় আৰু সেইপিনে বহিখন লৈ মুখস্থ কৰোঁ আমি এনেদৰে কৰিব লাগিব গতিকে সিমানখিনিয়ে তাৰ পৰা এতিয়া মই ডাইৰেক্ট আহি গ'লো পাকঘৰ কাৰণ 11টা 11:30 মান বাজিলে ল'ৰা ভোক লাগিব প্ৰথমতে সেইকাৰণে ভাবিলোঁ তালৈ অকণমান খিচিৰি বনাই লওঁ আমাৰ কাৰণে যিহেতু বৰ ঠাণ্ডা দিনত দালি চালি খাই ভাল নালাগে সেইটো কাৰণে মায়ে অকল শুকান ভাজি বনাম বুলি কৈছে আৰু লগতে মাছ আছে মাছ বনাব কিন্তু তাক মানে সৰু মাছ সি খাব নোৱাৰে যিহেতু সেইকাৰণে তাৰ কাৰণে মই খিচিৰি বনাম বুলি ভাবিলোঁ এতিয়া তেল দি পেনে অকণমান পাঁচফোৰণ দিছোঁ সেই পাঁচফোৰণ দিলে মানে গোন্ধটো পালে অকণমান খাই ভাল পায় তো এতিয়া খিচিৰিখিনি বনাই লওঁ তাৰপিছত আপোনালোকক পুনৰ লগ পাম এতিয়া প্ৰায় 12টা মানে বাজিলেগৈ মই খিচিৰিকণ বনাওঁতেও নোটছখিনি পঢ়ি আছিলোঁ তেনেকৈ মোৰ নোটছখিনি কমপ্লিট হ'ল তাৰপিছত এতিয়া মই তাক ভাত খুৱাবলৈ আহিলোঁ তাক এপিনে মগলি লগাই দিছোঁ সি মগলি চাই ভাল পায় যিহেতু মগলি লগাই পিনে তাক ভাতকেইটা খুৱাই লওঁ নহ'বা তাক যদি এতিয়া ভাত নোখুৱাওঁ সি নাখায় আৰু মই ল'ৰাটোক ভাত খুৱাই মেলি ল'লোঁ আৰু যিখিনি এয়াৰপৰ্টৰ মই কুৱেশ্যন নোটছ মানে বনাইছিলোঁ এছপিকে ছাৰৰ পৰা চাই সেইখিনি মোৰ মুখস্থ কৰি হৈ গ'ল আৰু এতিয়া মই ইংলিছ পঢ়িম বুলি ভাবিছোঁ আৰু ইংলিছৰ মই কি কিতাপ লৈছোঁ এইটো দেখুৱাই দিওঁ মানে মই বেলেগ নহয় চিননিম আৰু এণ্টনিমখিনি পঢ়িবৰ কাৰণে এন এপ্ৰ'চ টু ইংলিছ গ্ৰামাৰ আৰু এইখন ক্লাছ 9-10ত চৰকাৰৰ ফালৰ পৰা দিয়ে যে সেইখন হয় আৰু কিনাখনো আছে কিনা এন এপ্ৰ'চ টু ইংলিছ গ্ৰামাৰ এখন ওপৰ পেজটো ফাটিলে বাৰু ইয়াতো চিননিম আৰু এণ্টনিম আছে কিন্তু ইয়াতে মানে এইখনতকৈ মানে এইখন অকণমান সৰুও হয় পঢ়িবলৈ ভাল হয় আৰু মানে স্পষ্ট নিচিনা লাগে ইয়াত আখৰবোৰ সৰু হয় যে সেইটো কাৰণে মই ইয়াৰ পৰা পঢ়িম বুলি ভাবিছোঁ আৰু আপোনালোকে চিননিম আৰু এণ্টনিম ক'ৰ পৰা পঢ়িছে জনাব ইয়াৰ পৰা মই ডেইলি 5টাকৈ চিননিম আৰু 5টাকৈ এণ্টনিম তেনেকৈ পঢ়িম বুলি মই ডিচাইড কৰিছোঁ আৰু এতিয়া মই ইয়াত এই লিষ্ট অফ চিননিম দেখুৱাই দিছোঁ এই লিষ্ট অফ চিননিম ইয়াৰে মই এই 5টা মই চিনি দিছোঁ এই 5টা মই মুখস্থ কৰি ল'ম এবষ্টেইন ৰিফ্ৰেইন এবল কেপেবল আৰু আপোনালোকে 6ৰ পৰা 10লৈকে যিমানখিনি আমাৰ স্কুলৰ কিতাপ থাকে যে তাৰ পৰাও নোটছ বনাব পাৰে সেইখিনিৰ পৰাও বহুত বেছি কুৱেশ্যন আহে কাৰণ সেইখিনি আমাৰ স্কুলৰ কিতাপ ন আৰু মই তাৰে মানে 6ৰ পৰা 7লৈকে নোটছ কিছুমান বনোৱা আছে যদি আপোনালোকক লাগে ক'ব তেতিয়া মই কিবা এটা সুবিধা কৰি দিম আৰু কাৰণ 6ৰ পৰা মানে 10লৈকে কিতাপখিনি মই পাবলৈ বৰ টান হয় আমাৰ এইখনত তেনেকৈ ল'ৰা ছোৱালীও নাইকিয়া মানে যিকেইটা ক্লাছৰ আছে মই সেইকেইটাৰ পৰা আনি পেলাই বনাইছোঁ 10ৰটো মোৰ ভণ্টি ভাগৰ আছে তেনেকৈ মই বনাইছোঁ আৰু লগতে মোৰ হায়াৰ ছেকেণ্ডেৰী মানে ভূগোলৰ কিতাপ দুখনো আছে তাৰ পৰাও কিছুমান তেনেকৈ বনাই মেলি থৈছোঁ লাগিলে জনাব মই দি দিম আপোনালোকক লিখি পেলাই কষ্ট কৰিলে কি হয় মনত ধুনীয়াকৈ ৰৈ যায় সেইটো বাবে মই এখন বহিতে লিখিম এখন মানে অল বহি বুলি ক'লে আমি চব লিখি নাথাকিম এতিয়া মই লিখি ল'ম প্ৰথমটো কি আছিলে
এবেল মানে হৈছে এবেল হৈছে অথেণ্টিক যদি মানে হৈছে জেনুইন তাৰপৰা অল্টাৰনেশ্যন অল্টাৰনেশ্যন মানে হৈছে চেঞ্জ তাৰপাছত এবষ্টেঞ্চ হৈ গ'ল এতিয়া মই এণ্টনিম 5টা কৰিম এইকেইটা হৈছে এণ্টনিম এইখিনি হৈছে এণ্টনিম উল্টা হৈ যায় যিহেতু ইয়াতে এইখিনি এণ্টনিমছ অৰ অপজিট এণ্টনিমছ অৰ ৱৰ্ড উইথ অপজিট মিনিং এইখিনি ইয়াৰে মই এতিয়া 5টা মুখস্থ কৰিম ইয়াতে এণ্টনিম অলপ বেছিকৈ আছে যেনিবা এবেল আনএবেল পা ধুই মেলি ল'লোঁ তাৰপিছত ইয়াক মই খুৱাই দিলোঁ ই মানে ভাত খালে ন ভাত খোৱাৰ পাছত বৰ দুষ্ট কৰি ফুৰা দেখি বোলে খুৱাই লওঁ খুৱাই মেলি গা পা ধুই মেলি ল'লোঁ আৰু এতিয়া ময়ো ভাতকেইটা খাই লওঁ এতিয়া 2টা বাজিলেগৈ 2:07 হৈছে মই ভাতকেইটা খাই লওঁ তাৰপিছত আকৌ মোৰ শ্লটটো ষ্টাৰ্ট কৰিম আৰু এণ্টনিম চিননিম সেইকেইটা মোৰ মানে এণ্টনিম 5টা আৰু চিননিম 5টা মোৰ মুখস্থ কৰি হৈ গ'ল আৰু এতিয়া এপিনে ভাতত ভাত এপিনে বন্ধাকবি গাজৰ এনেকৈ মিক্স ভাজি আৰু এপিনে বৰিয়লা মাছৰ দালি ভাত খাই লওঁ তাৰপৰা নেক্সট শ্লটটো ষ্টাৰ্ট কৰিম ভাত খালোঁ মেলিলোঁ আৰু ভাত খাই পিনে এতিয়া ইয়াত 2:31 হৈছে টাইমটো চ' 2:31 হৈছে আৰু মই এতিয়া মেটচ কৰিম বুলি ভাবিছোঁ তাকে কোনটো মেটচ কৰোঁ এইটো ভিডিঅ' ইগল এডুকেশ্যনৰ পৰা কৰিম কাৰণ মই SPK পৰা কৰিবলৈ হ'লে এইটো মোবাইলত মই ভিডিঅ' কৰিব নোৱাৰিম সেইটো কাৰণে মানে ইগল এডুকেশ্যনৰ পৰা কৰিছোঁ এইটো কালি ইগল এডুকেশ্যনৰ অভিজিত ছাৰে কালি দিছে ভিডিঅ'টো এইটো কৰিম এইখিনি অকল গ্ৰেড 4ৰ কাৰণে হয় এইটো ভিডিঅ' ইয়াত লিখি থোৱা আছে তো মই কৰি দিওঁ এইটো ভিডিঅ' নকৰোঁ কাৰণ এইটো ভিডিঅ'ত মানে মেটচ নহয় মানে কিছুমান অশুদ্ধ এনেকৈ বিচাৰ কৰিব দিছে এইটো বেলেগ কৰোঁ ফিট এণ্ড লছৰ ভিডিঅ' মই কালি আধা কৰি থৈছিলোঁ মই এইটো মোবাইলত ডাউনলোড কৰি থোৱা আছে তাত আধা কৰি থৈছিলোঁ আৰু ইয়াত কিছুমান আধা হৈ আছে এইখিনি মই কমপ্লিট কৰি লওঁ ফাৰ্ষ্ট এতিয়া গধূলি 4:30 বাজিছে মই মেটচ কৰি মোৰ কমপ্লিট হ'ল আৰু 2টা কুৱেশ্যন বাকী আছে ভিডিঅ' 2টা প্ৰফিট এণ্ড লছটো মানে অভিজিত ছাৰে দিয়াটো হ'ল আৰু লগতে অভিজিত ছাৰে ভিডিঅ' এটা চালোঁ গ্ৰেড 4ৰ কাৰণে গ্ৰেড 4ৰ ইম্পৰ্টেণ্ট মেথছৰ কুৱেশ্যন আনচাৰ বুলি আছিলে সেইটো চালোঁ সেইটো মানে আৰু 2টা কুৱেশ্যন বাকী আছে এটা লাইন কাৰেণ্টটো গ'ল কাৰণে ওলাই আহিলোঁ সেইটো হোৱাৰ পাছত মোৰ মেথছ কমপ্লিট হ'ব আৰু তাৰপাছত থাকিলে ৰিজনিং আজি অলপকৈ হ'লেও ফাৰ্ষ্ট ডে যিহেতু 21 ডে চেলেঞ্জৰ আজি ফাৰ্ষ্ট ডে আছিলে তো ফাৰ্ষ্ট ডে হিচাপে মই অলপকৈ হ'লেও গোটেইকেইটা ছাবজেক্টে চুই গৈছোঁ আৰু মই যে কৈছিলোঁ যে 11টালৈকে যিটো মোৰ ৰুটিন আছিলে সেইটো মানে যদি গোটেইখিনি দেখাবলৈ হয় ভিডিঅ'টো বহুতখিনি ভালেমান দীঘল যাব মানে আৰু এতিয়া বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিওঁ বতৰটো এইদিন বৰ ডাৱৰীয়া বহুত ঠাণ্ডা একদম আৰু এনেকুৱা দিনবিলাক মোৰ ভাল নালাগে মই সেইকাৰণে ৰ'দ দিলেই ভাল পাওঁ মানে গৰমেই হওক লাগিলে ৰ'দটো ভাল পাওঁ আৰু গতিকে মোৰ ভিডিঅ'টো এইখিনিতে মই শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে এইটো ভিডিঅ'ৰ পৰাও বহুতখিনি ইনস্পায়াৰ্ড হ'ব আজি 21 ডে চেলেঞ্জৰ ফাৰ্ষ্ট ডে আছিলে 4টা বজাত উঠিব নোৱাৰিলোঁ তাৰপাছৰ পৰাই মোৰ পঢ়াৰ শ্লটটো মই দেখুৱালোঁ গতিকে যিসকলে মই চেনেলটো চাই আছে তেওঁলোকক বহুত ধন্যবাদ আৰু যিসকল চেনেলটো নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে এনেকুৱা মটিভেশ্যন ভিডিঅ'ৰ প্ৰত্যেকটো নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পায় থেংক ইউ